নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত ডকুমেণ্ট ৰিআপলোডক লৈ দুটামান কথা কম। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইউজিত এডমিশ্যন ল'ম বুলি ভাবিছে তোমালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কেইটামান ডাউট তোমালোকৰ আছে সেইকেইটা মই ক্লিয়াৰ কৰিম বা তোমালোকে ডকুমেণ্টছ ৰিআপলোড কৰিবৰ কাৰণে কি কৰিব লাগিব সেইকেইটা কম। যদি তোমালোকৰ ডকুমেণ্টছ নাই হাতত তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা সেইটো কম। এবাৰ মই যিকেইখন এপ্লিকেশ্যন ছাবমিট কৰিছোঁ কাৰো ডকুমেণ্ট ৰিআপলোড অহা নাই, সেয়ে মই মোৰ এজন ভাল ইউটিউব সতীৰ্থৰ পৰা এই স্ক্ৰীনটো লৈছোঁ, লৈ তোমালোকক ইয়াৰ বিষয়ে বুজাই কম। তেখেতেও ধুনীয়াকৈ বুজাই কৈছে ডকুমেণ্ট ৰিআপলোড কিছুমানৰ মেইল কৰিছে কলেজৰ ফালৰ পৰা, আৰু যদিও মেইল কৰা নাই, যদি তোমালোকে লগ ইন কৰা চাব পাৰিবা যে ইয়াত ডকুমেণ্ট ৰিআপলোড বা প্ৰফাইলৰ তলতে ৰিআপলোড অপশ্যন আহি থাকিব। মই যিমানকেইটা এপ্লাই কৰিছোঁ কাৰো ডকুমেণ্ট ৰিআপলোড অহা নাই, সেয়েহে মই এই স্ক্ৰীনটো মোৰ এজন ভাল ইউটিউব সতীৰ্থৰ পৰা লৈছোঁ তোমালোকক বুজাবলৈ। প্ৰথম কথা হ'ল যে ডকুমেণ্ট ৰিআপলোড কোনকেইখন ইনষ্টিটিউটে দিছে, অৰ্থাৎ শিক্ষানুষ্ঠানে দিছে। যিসমূহ শিক্ষানুষ্ঠান অট'নমাছ হয় বা অকণমান ওপৰৰ হয়, নৰ্মেলি আমি ক'ব গ'লে কোনো শিক্ষানুষ্ঠানেই সৰু বা ডাঙৰ নহয়, আমাৰ পঢ়াৰ লগত কথা, কিন্তু তথাপিও কওঁ যে সেইকেইখন শিক্ষানুষ্ঠানেহে দিছে যিকেইখন শিক্ষানুষ্ঠানত ডিমাণ্ডটো বহুত বেছি থাকে। যেনে ধৰি লোৱা কটন ইউনিভাৰ্চিটি বা নগাঁও ইউনিভাৰ্চিটি বা জে বি কলেজ যোৰহাট, এনেকুৱা কিছুমান অতি পুৰণি কলেজ বা অট'নমাছ কলেজসমূহে ডকুমেণ্ট ৰিআপলোড কৰিব দিছে, বা এনেকুৱা কিছুমান কলেজে ডকুমেণ্ট ৰিআপলোড কৰিব দিছে। আপোনালোকৰ কলেজেও হয়তো দিব পাৰে। কিয় দিয়ে সেইটো তোমালোকক কওঁ যে যদি সিহঁতে ছেটিছফাই নহয় তোমালোকৰ ডকুমেণ্টছক লৈ, তেতিয়া তোমালোকক এই ডকুমেণ্টছ ৰিআপলোড কৰিব দিয়ে। কলেজৰ ফালৰ পৰা হয়তো তোমালোকক কলো কৰিব পাৰে, তোমালোকৰ যি নাম্বাৰ দিয়া আছে তাত কল কৰি তোমালোকক সুধিব পাৰে যে এইটো ডকুমেণ্টছ অভাৱ হৈছে বা এইটো ডকুমেণ্টছ প্ৰপাৰ হোৱা নাই, তোমালোকে ডকুমেণ্ট ৰিআপলোড কৰি দিবা। ডকুমেণ্ট ৰিআপলোডৰ অপশ্যন তোমালোকৰ তাত পঠিয়াই দিয়া হ'ব। ঠিক তেনেদৰে তোমালোকে যেতিয়া লগ ইন কৰিবা, লগ ইন কৰিলে এনেকুৱা ইণ্টাৰফেচ পাবা, অৰ্থাৎ সেই কলেজে তোমালোকক ডকুমেণ্ট ৰিআপলোড কৰিব দিছে। এতিয়া তোমালোকে কি কি ডকুমেণ্টছ আপলোড কৰিব দিব পাৰে সেইকেইটা কওঁ, আৰু ডকুমেণ্টছ নাথাকিলে তোমালোকে কি কৰিবা সেইটোও কম। চোৱা, ইয়াত NCL বিচাৰিছে, বহুত কেইখন কলেজে কিন্তু NCLটো বিচাৰিছে। NCL সেইসকল ছাত্ৰ ছাত্ৰীয়ে দিব লাগে যিসমূহ OBC কেটেগৰীৰ হয়। তোমালোকে যেতিয়া মেইল পাবা নিজৰ ইমেইলত কোনখন কলেজে তোমালোকক ডকুমেণ্ট ৰিআপলোড কৰিব পঠাইছে, সেই কলেজৰ নাম তাত দিয়া থাকিব, সেইটো চাই ল'বা এবাৰ ভালকে। তো NCL ইয়াত তোমালোকে চাব পাৰা যে NCL কেটেগৰী ইয়াত এখন কলেজে দিছে, আকৌ বেলেগ এখন কলেজেও NCL কেটেগৰী দিছে, আৰু এখন কলেজেও NCL কেটেগৰী দিছে, আৰু এখন কলেজে ডমিচিল চাৰ্টিফিকেট দিছে। অৰ্থাৎ সিহঁতে কি বিচাৰিছে, ডকুমেণ্ট ৰিমাৰ্ক ইয়াত PRC নিডেড হৈছে, অৰ্থাৎ PRC বিচাৰিছে। এতিয়া এপ্লিকেশ্যনত দিয়া আছে কি যে তোমালোকে আধাৰ কাৰ্ড দিলেও হ'ব, কিন্তু আধাৰ কাৰ্ডত যি এড্ৰেছ আছে সেইটো ক্লিয়াৰ হ'ব লাগিব, কিন্তু সেই কলেজে PRC খনহে বিচাৰিছে। তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা, কাৰণ PRCটো এপ্লাই কৰি বহুত দিন ৰ'ব লাগে বা প্ৰচেছটো অকণ দীঘলীয়া হয়, যিহেতু পুলিচ ভেৰিফিকেশ্যনৰো কথা আহে, সেয়েহে PRCটো ইমান সোনকালে ওলাই নাহে, PRCটোৰ এটা লং প্ৰচেছত হয়। এতিয়া যদি তোমালোকৰ PRC নাই তোমালোকে কৰিবা কি, বা ঠিক তেনেদৰে যদি NCL চাৰ্টিফিকেট নাই তোমালোকে কৰিবা কি। মই আগৰ ভিডিঅ'ত তোমালোকক হয়তো কৈছিলোঁ যে যদি তোমালোকৰ ডকুমেণ্টছ নাই তোমালোকে এপ্লাই কৰাৰ পিছত যি ৰেফাৰেন্স নাম্বাৰ হয়, এপ্লিকেশ্যনৰ একনলেজমেণ্ট নাম্বাৰ হয়, সেইটো তোমালোকে দি দিবা বা সেইটো আপলোড কৰি দিবা। সেইটো বহুত কলেজে একচেপ্টটো কৰি লৈছে, কিন্তু তোমালোকক ক'লো যে অট'নমাছ কলেজ হওক বা অকণমান ফেমাছ কলেজবোৰে কি কৰে, য'ত ডিমাণ্ড বেছি হয়, সিহঁতে তোমালোকক ডকুমেণ্টছ ৰিআপলোড কৰিব দিব পাৰে। তেনে ক্ষেত্ৰত তোমালোকে কৰিব লাগিব কি, তোমালোকক এটাই কওঁ যে যদি তোমালোকৰ NCL আহি গৈছে তেনে ক্ষেত্ৰত ধৰি লোৱা NCL আপলোড কৰিব দিছে, ৰিআপলোডত ক্লিক কৰি তোমালোকে আপলোড কৰি দিবা যদি NCL ওলাইছে, বা যদি তোমালোকৰ PRC আছে PRC তোমালোকে দি দিবা ৰিআপলোডত ক্লিক কৰি। কিন্তু যদি ডকুমেণ্টছ কেইটা নাই তোমালোকৰ, তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা। ইয়াত মই এটাই কওঁ তোমালোকক যে যিহেতু মই সমৰ্থ পৰ্টেল আৰম্ভ হোৱাৰ পৰাই ভিডিঅ' বনাই আহিছোঁ আৰু বহুত ল'ৰা ছোৱালীক গাইডো কৰিছোঁ, এতিয়ালৈকে গাইড কৰি আছোঁ। মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তোমালোকক এটাই কম যে যোনখন কলেজৰ পৰা তোমালোকক ডকুমেণ্টছ ৰিআপলোড কৰিব দিছে সেই কলেজত তোমালোকে কণ্টেক্ট কৰিবা। কলেজৰ কণ্টেক্ট ডিটেইলছত যাবা, যদি দূৰ হয় কলেজখন, কণ্টেক্ট ডিটেইলছত গৈ যি হেল্পলাইন নাম্বাৰ থাকে এডমিশ্যনৰ তাত
কল কৰিবা, কল কৰি ক'বা যে মই এপ্লাই কৰিছোঁ, এতিয়ালৈকে অহা নাই কিন্তু ডকুমেণ্টছ ৰি-আপলোডৰ ৰিকুৱেষ্ট দিয়া গৈছে, মই এতিয়া কি কৰোঁ? সিহঁতে তোমালোকক এটা সঠিক উপায় ক'ব। কাৰণ সমৰ্থ পৰ্টেলে তোমালোকৰ ডকুমেণ্টছ চেক নকৰে বা ভেৰিফাই নকৰে, তোমালোকৰ ডকুমেণ্টছ চাব কোনখন কলেজত তোমালোকে এডমিশ্যন লৈ আছা। তো কলেজে যদি তোমালোকক উইদাউট PRC বা তোমালোকক যদি উইদাউট NCL এডমিশ্যন দিব পাৰে, সমৰ্থে ইয়াত একো নকয়। সেয়েহে তোমালোকে কলেজত ক'বা যে মোৰ PRC-টো এপ্লাই কৰিছোঁ, আহোঁতে অকণ পলম হ'ব, এপ্লিকেশ্যন ৰিচিপ্টখন চাই ল'ব পাৰে। যদি সিহঁতে কয় যে তোমালোকে এপ্লিকেশ্যন ৰিচিপ্টটোৱে আপলোড কৰি দিয়ে, তেনে ক্ষেত্ৰত তোমালোকে এপ্লিকেশ্যন ৰিচিপ্টটো আপলোড কৰি দিব পাৰা। বা যদি কয় যে এপ্লিকেশ্যন ৰিচিপ্ট লগতে এনেকুৱা এটা প্ৰুফ দিব লাগিব যিটোৱে তোমাৰ PRC-ক ছাপোৰ্ট কৰে। কলেজসমূহে সেই উপায়টো তোমালোকক দিব। ঠিক তেনেদৰে NCL-ৰ ক্ষেত্ৰতো হ'ব পাৰে। ধৰি লোৱা NCL তোমালোকৰ নাই বা এপ্লাই কৰিছা, তেনে ক্ষেত্ৰত কি কৰিব পাৰা? কলেজত সুধিবা যে মোৰ NCL-ৰ এপ্লাই কৰিছোঁ, কিন্তু এতিয়ালৈকে মোৰ NCL অহা নাই। তেতিয়া হয়তো সিহঁতে এনেকুৱা এটা উপায় দিব পাৰে যে তোমালোকে NCL এপ্লাই কৰা এপ্লিকেশ্যনখন লগতে তোমালোকৰ OBC কাষ্ট চাৰ্টিফিকেটখন আৰু ইনকাম চাৰ্টিফিকেট, কাৰণ NCL-টো ইনকাম আৰু OBC কাষ্ট চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি NCL চাৰ্টিফিকেটখন দিয়া হয়। সেয়েহে তোমালোকক কৈছোঁ যে তোমালোকে প্ৰথমতে কলেজত কথা পাতি ল'বা আৰু কলেজে কি কয় সেইটোহে তোমালোকে ফ'ল' কৰিবা। কাৰণ মই এতিয়া কিবা এটা কৈ দিম, তোমালোকে এইটো বস্তু আপলোড কৰি দিবা, তাৰপিছত নহ'ব। কাৰণ হয়তো সেই কলেজে তোমালোকক এবাৰেই ডকুমেণ্ট ৰি-আপলোডৰ অপশ্যন দিব বা পৰৱৰ্তী সময়তো যদি সিহঁতে বিচাৰে সিহঁতে দিব পাৰে। কিন্তু সেই ৰিস্কটো মই তোমালোকক ল'ব দিয়া নাই। প্ৰথমতে তোমালোকে নিজৰ কলেজত বা তোমালোকে য'ত আবেদন কৰিছা সেই কলেজত সুধি ল'বা, তাৰ পিছতহে ডকুমেণ্ট ৰি-আপলোড দিবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। এনেকুৱা হেল্পফুল ভিডিঅ'বিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আগন্তুক ভিডিঅ'ত মই লৈ আনিম যে তোমালোকে কেনেকৈ মেৰিট লিষ্ট চাবা, তো মেৰিট লিষ্টত নাম আহিলে কেনেকৈ এডমিশ্যন অফাৰটো একচেপ্ট কৰিবা, কমপ্লিট কৰিবা তোমালোকৰ এডমিশ্যন প্ৰচেছ, সকলো এই চেনেলত তোমালোকে পাই যাবা। ভাল লাগিলে লাইক এটা কৰি দিবা, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। ধন্যবাদ। জয় অসম।